This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজমেলৰ মজিয়াত উপস্থিত আছে আপোনাৰ অন্যতম প্ৰিয় এগৰাকী স্ৰষ্টা আপুনি যদি ৰংমিলিৰ হাঁহি পঢ়িছে তেন্তে সেই স্ৰষ্টা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং ডাঙৰীয়া আমাৰ মেজমেলৰ মজিয়াত উপস্থিত তেৰাং ডাঙৰীয়া আপোনাক আন্তৰিক আদৰণি এই বয়সত আৰু ইমান ব্যস্ততাৰ মাজত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আপোনাক পাই আমি কৃতাৰ্থ মানিছোঁ আমি বহু দিনৰ পৰা চেষ্টা কৰিছিলোঁ যে আপোনাৰ এটা সাক্ষাৎ গ্ৰহণ কৰিম কিন্তু আজি সেই আমাৰ আশা পূৰণ হোৱাত আমি অত্যন্ত সুখী ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ প্ৰিয় দৰ্শক মূল সাক্ষাৎকাৰলৈ যোৱাৰ পূৰ্বে মই নতুন প্ৰজন্মৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে বুলক বা নতুন প্ৰজন্মটোক এবাৰ পুনৰ পৰিচয় কৰি দিব খুজিছোঁ আমাৰ আজিৰ অতিথিজন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰংবং তেৰাং তেখেতৰ ওপৰত তেখেতৰ জীৱনৰ আধাৰত সৰু এটা ভিডিঅ' ক্লিপিং আহক চাই লওঁ সেই ভিডিঅ' ক্লিপিংটো জাতীয় জীৱনৰ ক্ৰমবিকাশৰ এগৰাকী দিক নিৰ্ণায়ক মহিৰুহ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ বাৰ্তাবাহক এগৰাকী সাহিত্য সাধক হয় তেওঁ ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং তেৰাং 1937 চনৰ 23 জানুৱাৰীত কাৰ্বি পাহাৰৰ বকলীয়া ঘাটৰ এখন অতি পিছপৰা গাঁৱত উপজা ৰংবং তেৰাঙে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিল কপিলীৰ উজান সোঁতত লংকা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰিছিল নগাঁও কলেজত নগাঁও কলেজৰ পৰা 1964 চনত অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ ডিফু চৰকাৰী বয়জ হাইস্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি তাৰ পিছত ডিফু কলেজত অসমীয়াৰ অধ্যাপক হিচাপে যোগদান ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে 2000 চনত ডিফু কলেজৰ পৰা অৱসৰ গ্ৰহণ ৰংমিলিৰ হাঁহিৰ স্ৰষ্টাগৰাকীয়ে 1989 চনত লাভ কৰে পদ্মশ্ৰী সন্মান একাদিক্ৰমে দুটাকৈ কাৰ্যকালৰ বাবে অসম সাহিত্য সভাৰ সভাপতি পদলৈ নিৰ্বাচিত অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা বিশাল আৰু বহুমূলীয়া অৱদানৰ বাবে ৰংবং তেৰাঙে 1982 চনত অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা 1983 চনত অসম প্ৰকাশন পৰিষদ বঁটা 2008 চনত অসম উপত্যকা সাহিত্য বঁটা একেটা বৰ্ষতে মহাপুৰুষ মাধৱদেৱ বঁটা আৰু বাসুদেৱ জালান বঁটা 2019 চনত লুমেৰ দাই বঁটা লাভ কৰে নিঃসন্দেহে তেওঁৰ সৃষ্টিৰাজিয়ে পাহাৰ ভৈয়াম জনজাতি অজনজাতীয় মানুহৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰিছে অৰুণাচল প্ৰদেশৰ অসমীয়া সাহিত্যিক লুমেৰ দাই আৰু য়েছে দৰ্জে থংচিয়ে যিদৰে অসম অৰুণাচলৰ মাজত সমন্বয় গঢ়ি তোলাত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে একেদৰে ৰংবং তেৰাঙেও অসমৰ জাতীয় আৰু সাংস্কৃতিক জীৱনত সমন্বয়ৰ ৰূপকাৰ হিচাপে এক ঐতিহাসিক ভূমিকা পালন কৰিছে তেৰাং ডাঙৰীয়া আমি বিশেষ পাতনি নেমেলাকৈ মই আপোনাক সুধিব খুজিছোঁ যে কাৰ্বি সমাজখনে গোটেই কাৰ্বি সমাজখনে চহৰত থকা মানুহেই হওক অথবা গ্ৰামাঞ্চলত থকা মানুহেই হওক ভৈয়ামত থকা অসমীয়া সমাজখনৰ পৰা কি আশা কৰে কি ধৰণৰ এক্সপেক্টেশ্যন আছে সেইটো আৰু মানে বিশেষকৈ পাহাৰৰ আমি কাৰ্বি মানুহবিলাকেতো ভৈয়ামৰ মানুহৰ যিখিনি কিবা আছে সকলোবিলাক কথাই আমি ভৈয়ামৰ
লগত সংযোগ কৰিব বিচাৰোঁ নিজৰ বিকাশৰ কাৰণে নিজৰ এইটোৰ কাৰণে যিহেতুকে পাহাৰৰ মানুহখিনি শিক্ষা দীক্ষাত পিছ পৰি আছে গতিকে শিক্ষা জগতৰ শিক্ষা আহৰণৰ পৰা আৰম্ভ কৰি সকলো কথাবিলাকে আমি ভৈয়ামৰ পৰা অন্ততঃ আমি আশাবাদী যে ভৈয়ামৰ পৰা আমি নিশ্চয় শিকিবলগীয়া বহুত আছে আৰু আমাৰ পাহাৰীয়া জীৱনটোক উত্তৰণৰ কাৰণে যদি আমি ভৈয়ামৰ সমাজখনৰ লগত সংযোগ স্থাপন নকৰোঁ তেতিয়াহ'লে আমাৰ যিটো উত্তৰণ মই যিটো ভাবোঁ আৰু মই নিজস্বভাৱে মই ভাবোঁ যে জাতিটোৰ উত্তৰণৰ কাৰণে নিশ্চয় আমি কাষতে থকা একেলগে থকা ভৈয়ামৰ মানুহৰ লগত আমাৰ সংযোগ স্থাপন নিশ্চয় হোৱাটো ভাল স্বাধীনতাৰ পূৰ্বে আৰু যোৱা শতিকাৰ আগৰ শতিকাৰ পৰা স্বাধীনতাৰ কিছুদিন আগলৈকে অসমৰ ভৈয়ামৰ ছাত্ৰ ছাত্ৰীসকল বিশ্ববিদ্যালয়ৰ অভাৱত তেওঁলোক কলিকতাত পঢ়িবলৈ গৈছিল কোনোবাই চিলেটত পঢ়িছিল মুৰাৰী চান্দ কলেজত পঢ়িছিল বহুত শিক্ষাবিদ ডাঙৰ ডাঙৰ শিক্ষাবিদ আছে প্ৰশাসক আছে যিসকল মুৰাৰী চান্দ কলেজৰ পৰা পাছ কৰিছে কোনোবা অধ্যাপনাও কৰিছিল মুৰাৰী চান্দ কলেজত আৰু যেতিয়া যোৱা শতিকাৰ পূৰ্বৰ শতিকাটোত যিসকল ছাত্ৰ গৈছিল তেওঁলোকে পশ্চিম বংগত বাঙালীসকলৰ যি নৱজাগৰণৰ যি চেতনা তেওঁলোকে দেখিলে অসমলৈ ঘূৰি আহি তেওঁলোকে ইয়াত এটা জাতীয় জাগৰণৰ সৃষ্টি কৰিলে আৰু সেই জাতীয় জাগৰণটোৱে আজিৰ তাৰিখত আজিৰ দিনত এই গোটেই অসমীয়া সমাজখনক একলগ কৰি ৰাখিছে আপুনিয়ে হওক অথবা চেমচং সিং ইংটিয়ে হওক এইসকলে ভৈয়ামত আহি নগাঁও বা গোলাঘাটত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আপোনালোক যেতিয়া ভৈয়ামলৈ আহি ইয়াত শিক্ষা গ্ৰহণ কৰিলে পাহাৰলৈ ঘূৰি গৈ নতুন জাতীয় জাগৰণত আপোনালোকৰ কিবা বৰঙণি আছে বুলি আপুনি ভাবেনে মানে এই কথাটো এটা মই কিবা জাগৰণ কৰিব পাৰিছোঁ নাই সেই কথাটো মই ক'ব নোৱাৰোঁ মই শিক্ষা দীক্ষা ভৈয়ামতে ল'লোঁ সেইদৰে চেমচন সিং এতিয়া আমি শুনামতে তেওঁ মুৰাৰী চান্দ কলেজৰ পৰা ডিগ্ৰী লৈছে শিক্ষা গতিকে তেওঁৰ যিটো জাগৰণ যে কাৰ্বি সমাজখনক উত্তৰণৰ কাৰণে এখন জিলা লাগে জিলা গঠন কৰি দিছে আমি সেই কথাটো জানো কিন্তু মোৰ ক্ষেত্ৰত মই কি দিছোঁ কি নাই দিয়া মইতো একো ক'ব নোৱাৰোঁ মই জানো কিবা দিব পাৰিছোঁ আপুনি কওকচোন বাৰু আপুনি বহুত দিছে নাই আপোনাৰ সৃষ্টিৰ জৰিয়তে সৃষ্টি বুলিবলৈ একোৱেই নাই নাই সেইটো আপোনাৰ আচলতে অতি বিনম্ৰতা সেইটো কোনো মানি নলয় নহয় মই মানে কিবা অৱদান দিছোঁ জাতিটোৰ কাৰ্বি জাতিটোৰ উত্তৰণৰ কাৰণে মই বিশেষ তেনেকুৱা ধৰণৰ ভবাই নাই যিখিনি মোৰ চিন্তাধাৰা মই যিটো ভাবিছোঁ যে এনেধৰণৰ কামবিলাক কৰিলে যিহেতুকে মই যিহেতুকে ভাবিছোঁ যে এটা জাতিৰ কাৰ্বি জাতিটোৰ ভাষা বিকাশৰ কাৰণে ব্যাকৰণ আৰু অভিধান নিশ্চয় প্ৰয়োজন আছে আৰু এই চেতনাটো মই পাহাৰৰ পৰা লোৱা নাই এইটো মই অসমৰ ভিতৰৰ পৰা লৈছোঁ অসমীয়া সাহিত্যৰ পৰা লৈছোঁ যে এটা জাতিৰ ভাষা বিকাশৰ কাৰণে অভিধান আৰু ব্যাকৰণ অবিহনে কিবা কৰিব নোৱাৰে গতিকে এই যিটো চেতনা এই যিটো শিক্ষা এইটো মই ইয়াৰ পৰা লৈছোঁ আৰু সেইকাৰণে মই প্ৰথমতে যিহেতু ৱাকাৰে আগতে মানে কিবা দিছে অভিধানখন লিখিছে কিন্তু তাৰ মাজেদি মই নতুনভাৱে সেইকাৰণে কাৰ্বি ইলাম কৰোঁ অভিধানখন মই ৰচনা কৰিছোঁ ডাঙৰ বৰঙণি নহয় একো বৰণি নহয় মই খালি মই কেৱল মই মানে বাট দেখুৱাই দিছোঁ তাৰ পৰৱৰ্তী কালত এতিয়া বহু অভিধান লিখিছে বহু কাৰ্বি যুৱকসকলে উঠি আহিছে তেওঁলোকে অভিধান ৰচনা কৰিছে ব্যাকৰণ ৰচনা কৰিছে সৰু সেইদিনাখন আমেৰিকাৰ পৰা আনি তেওঁলোকে অভিধান ব্যাকৰণ ৰচনা কৰিছে কাৰ্বি ভাষাৰ যিটো লিংগুইষ্টিক যিখিনি কিবা আছে ভাষাতাত্ত্বিক যিখিনি বিষয়বস্তু ফন'লজি হওক মৰ্ফ'লজি হওক এই আটাইবিলাক ষ্ট্ৰাকচাৰ যিখিনি কথা গোটেই কথাবিলাক তেওঁলোকে কিবা কৰিছে এতিয়া অন্ততঃ এতিয়া বিকাশৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে
মই আকৌ সেই কথাটোলৈ ঘূৰি আহিব খুজিছোঁ যিটো মই প্ৰথমতে সুধিছিলোঁ যে অসমীয়া ভাষী ভৈয়ামত থকা মানুহবিলাক প্ৰায় এক বিভ্ৰান্তিত ভোগে যে আমি কি ধৰণে চলিলে পাহাৰৰ মানুহখিনিৰ লগত এক আন্তৰিক বুজাবুজিত চলিব পাৰিম এইটো আপুনি ক'ব পাৰিব ভৈয়ামৰ মানুহখিনিক আপুনি ক'ব পাৰিব যে আপোনালোকে এনেকৈ চলিলে আমি ভাল পাম না সেইটো মই ক'ব নোৱাৰোঁ সেইটো এনেকৈ ধৰণৰ চলিলেহে তেনেকৈ মিলন হ'ব সেইটো মই কেতিয়াও নকওঁ কাৰণ সেইটো হৈছে পৰস্পৰৰ সংযোগ সমন্বয় যিটো সম্প্ৰীতি সদ্ভাৱ সেইটো কিবা এটা ফৰ্মুলা লৈ মানে কিবা কৰিব নোৱাৰোঁ মই সেই ফৰ্মুলা দিব নোৱাৰোঁ আপুনি কাৰ্বি সমাজখনৰ প্ৰতিনিধি ভৈয়ামৰ অসমীয়া ভাষী লোকসকলে কাৰ্বি আংলঙৰ প্ৰতিনিধি বুলি তুলিৰাম ৰংহাঙক চিনি নাপায় বা প্ৰতিনিধি বুলি স্বীকাৰ নকৰে কিন্তু ৰং বং তেৰাঙক কাৰ্বি সমাজৰ প্ৰতিনিধি বুলি স্বীকাৰ কৰে আৰু অসম সাহিত্য সভাৰ দৰে সৰ্বোচ্চ অনুষ্ঠানৰ আপুনি সভাপতি আছিল অসমীয়া সমাজখনৰো আপুনি এগৰাকী নেতৃস্থানীয় ব্যক্তি সেইটো মানে নহয় সেই কথাটো নহয় মই তুলিৰাম ৰংহাঙক মানে যিটো কিবা সেইটো মই কিবা কৰিব নোৱাৰোঁ সেইটোৰ লগত মই তুলনা কৰিব নোৱাৰোঁ সেইটো মই কৈছোঁ সেইটো মোৰ ভাষ্য আপুনি নাই কোৱা মই সেইটো কিবা নোৱাৰোঁ যিহেতুকে মই তেনেকুৱা ধৰণৰ কিবা ব্যক্তি নহওঁ যে মোকহে কেৱল কাৰ্বিসকলে চিনি পায় বাকীবিলাক চিনি নাপায় সেইটো মই নকওঁ কিন্তু আপুনি দুখন সমাজৰ নেতৃত্বত আছে এফালেদি আপুনি কাৰ্বি সমাজক প্ৰতিনিধিত্ব কৰে আনফালেদি অসমীয়া সমাজখনক আপুনি নেতৃত্ব দান কৰিছে নহয় সেইটোতো মইতো নেতৃত্ব দিয়া নাই এইটো অসমৰ ৰাইজে দিছে অসমৰ ৰাইজে মোক দায়িত্ব দিছে মই আচলতে মই উপযুক্ত হওঁ নহয় মই নিজে ক'ব নোৱাৰোঁ কিন্তু অসমৰ ৰাইজে সেইটো নিৰ্বাচনে মোক এটা দায়িত্ব দিছে আৰু মোক সেই দায়িত্বটো অসম সাহিত্য সভাৰ জাতীয় অনুষ্ঠানটো এটা যিটো গুৰুভাৰ মোক জাপি দিলে 4টা বছৰে মোৰ মানে সেইটো মই কাণ পাতি লৈছোঁ ৰাইজৰ যিটো আশা আকাংক্ষা মই দিব পাৰিছোনে নাই সেইটো ক'ব নোৱাৰোঁ কিন্তু মই পাহাৰৰ মানুহ হিচাপে মই পাহাৰৰ মানুহ ভৈয়ামৰ মানুহ মোৰ দৃষ্টিত কোনো কিবা নাই কোনোবাই হয়তো ভৈয়ামৰ মানে আগবাঢ়ি আহিছে পাহাৰৰ মানুহে পিছ পৰি আছে বহুত কথা আছে এইবোৰ কিন্তু মই মোৰ দৃষ্টিত কিন্তু এইটো পাহাৰৰ মানুহ এইটো ভৈয়ামৰ মানুহ বুলি আমি অসমৰে মানুহ মোৰ দৃষ্টি সেইটোৱে আমি সকলোবিলাকেই সমানে তেৰাং ডাঙৰীয়া মোৰ দৃষ্টিত মই ভাবোঁ যে ভৈয়ামৰ অসমীয়া সমাজখনে কাৰ্বি সমাজখনক বহুত সন্মান কৰে যথেষ্ট শ্ৰদ্ধা কৰে নিশ্চয় নিশ্চয় মই এটা উদাহৰণ দিওঁ এটা সৰু উদাহৰণ আপোনাৰ হয়তো মনঃপুত হ'বও পাৰে নহ'বও পাৰে কলিকতা এই চহৰখনৰ নাম কিছু বছৰ আগতে কলকাতা হ'ল অসমীয়া মানুহে কিন্তু এতিয়াও কলিকতা বুলিয়ে কৈ আছে এইটো কলকাতা বুলি আমাৰ মুখত নাহে বম্বে এই চহৰখনৰ নাম মুম্বাই হ'ল অসমীয়া বহু সংখ্যক মানুহে এতিয়াও বম্বে বুলিয়ে কয় আমি আমাৰ মুখতো ওলাই যায় নাহে মাদ্ৰাছ এই চহৰখনৰ নাম চেন্নাই হ'ল আমাৰ মুখত এতিয়াও মাদ্ৰাজলৈ যাওঁ বা মাদ্ৰাছী মানুহ এইটো আমি কৈ থাকোঁ মাদ্ৰাছটোৱে মানে কিন্তু কাৰ্বি আংলঙৰ নামটো যিদিনা সলনি হ'ল সেই দিন ধৰি অসমীয়া মানুহে কিন্তু ভুলতো পূৰ্বৰ নামটো এবাৰো উচ্চাৰণ কৰা নাই কাৰ্বি আংলং যিদিনাখন ঘোষণা হ'ল সেইদিনাখনৰ পৰাই অসমীয়া মানুহৰ মুখত সেই নামটোৱে স্থায়িত্ব পালে এইটো আপুনি নাভাবেনে যে অসমীয়া মানুহৰ সেই সমাজখনৰ প্ৰতি থকা শ্ৰদ্ধাৰ এটা চিন শ্ৰদ্ধাৰ চিন মানে অসমীয়া সমাজখনে যে কাৰ্বি সমাজখনৰ বা কাৰ্বি জাতিটোক যে বেয়া পায় জানো মইতো কেতিয়াও সেইটো মই বিশ্বাস নকৰোঁ এটা কথা কওঁ শুনক যেতিয়া চেমছন ইংটিয়ে যেতিয়া কাৰ্বি দৰবাৰ গঠন কৰি যেতিয়া সুকীয়া জিলা এখন নাই যিহেতুকে ব্ৰিটিছ আমোলত বা তাৰ আগতেও নাছিলে আহোম ৰাইজৰ সময়তো গতিকে এখন জিলা লাগে বুলি চেমছন ইংটিয়ে যেতিয়া কাৰ্বি দৰবাৰ গঠন কৰিলে তাৰ কাৰ্বি দৰবাৰ তেওঁ ছেক্ৰেটাৰী সম্পাদক আৰু যেতিয়া মূল সভাখন যেতিয়া আছিল তাত
চিফ গেষ্ট কোন আছিল জানে মহেশ দেৱ গোস্বামী হয় মহেশ চন্দ্ৰ দেৱ গোস্বামী মহেশ চন্দ্ৰ দেৱ নগাঁও হয় কলেজৰ ভাইচ প্ৰিন্সিপাল মোৰ ছাৰ হয় তেতিয়াহ'লে চাওকচোন বিহলগনি আলোচনী উলিয়াইছিলে আৰু বিহলগনিয়ে আলোচনী উলিয়াইছিল যি নহওক যে কাৰ্বি সমাজখনক এখন জিলা লাগে সেই প্ৰস্তাৱটোত অসমীয়া মানুহৰ সমৰ্থন আছেনে নাই ইতিহাসে কি কয় সময়ে কি কয় হয় মহেশ চন্দ্ৰ দেৱ গোস্বামী যদি য'ত আছিল যে লাগে তেতিয়াহ'লে এই মৰমটো এই চেতনাবোধটো আজিৰ সমাজখনে আজিৰ কাৰ্বি সমাজখনেও সেই কথাটো হয়তো ইতিহাসটো পাহৰি যাব পাৰে কিন্তু সেইটো যে আমি যে অসমীয়া মানুহে কাৰ্বিসকলক বেয়া পায় সেইটোতো মইতো কেতিয়াও নাভাবোঁ প্ৰিয় দৰ্শক ৰংবং টেৰাং ডাঙৰীয়াই এইখিনিতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক সত্য আমাক পুনৰ সোঁৱৰাই দিলে সেইটো হৈছে কাৰ্বি দৰবাৰ গঠন কৰি যেতিয়া সুকীয়া কাৰ্বি জিলা কাৰ্বিসকলৰ বাবে এখন জিলাৰ দাবী উঠিছিল সেই জিলাৰ দাবীৰ বাবে পতা সভাত মুখ্য অতিথি আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ মহেশ চন্দ্ৰ দেৱ গোস্বামী আৰু সেই দাবীৰ প্ৰতি মহেশ চন্দ্ৰ দেৱ গোস্বামীকে ধৰি ভৈয়ামৰ মানুহে যে অকুণ্ঠ চিত্তে সমৰ্থন কৰিছিল সেই ইতিহাস ৰংবং টেৰাং ডাঙৰীয়াই আজি আমাক পুনৰ সোঁৱৰাই দিলে টেৰাং ডাঙৰীয়া মই আন এটা বিষয়লৈ আহিব খুজিছোঁ যে কাৰ্বি আংলঙত অকলতো কাৰ্বিয়েই বসতি নহয় তাত অসমীয়া আছে বাঙালী আছে কুকি আছে ৰেংমা আছে নেপালী আছে বিহাৰী আছে বহু ধৰণৰ জাতি গোষ্ঠীৰ বসতি এতিয়ালৈকে এই সমাজখনত যথেষ্ট সম্প্ৰীতিৰে মানুহ বসবাস কৰি আছে সংঘাত মাজে মাজে আহে কিন্তু সংঘাত নাইকিয়া হৈ যায় আৰু আপোনালোকৰ দৰে নেতৃস্থানীয় ব্যক্তিয়ে এই গোটেই সমন্বয়ৰ ৰূপকাৰ সমাজখন ভৱিষ্যতৰ দিনবিলাকত এনেধৰণে বৰ্তি থাকিবলৈ কি কৰা উচিত বুলি আপুনি ভাবে না সেইটো কোনো সূত্ৰ মই দিব নোৱাৰোঁ সূত্ৰ দিব নোৱাৰিব পাৰে কিন্তু যিহেতুকে আমি একেলগে থাকিবলৈ সকলোবিলাক আছে একেলগে সকলো বিকাশ কিবা হৈছে গতিকে এই গোটেই কথাবিলাক মাজে মাজে কিবা সংঘাত হয় কিবা আহে সেইবিলাক হয় কিন্তু হ'লেও মানুহবিলাকতো আকৌ একেলগে মিলি থাকে গতিকে এই বস্তুটো মানে মই ঠিক ক'ব নোৱাৰোঁ মোৰ এই মুহূৰ্তত মই মানে ক'ব নোৱাৰোঁ যে এনেকৈ থাকিলে কৰিব লাগিব বা এনেকুৱা ধৰণৰ মই কোনো সিদ্ধান্ত দিওঁ এইটো স্বাভাৱিকতে নিজস্ব যিটো মানুহৰ মিলন হ'ব লাগে হৈয়ে আছে তাত কিবা কাৰণত হয়তো কিবা হয় সংঘাত হয় কিবা হয় আকৌ ভাল হৈ যায় আপোনালোক যেতিয়া নগাঁও বা গোলাঘাটত পঢ়িবলৈ আহিছিল সেইটো বহু বছৰ আগৰ কথা চেমচন সিং ইংটিও আহিছিল প্ৰথমজন মুখ্য কাৰ্যবাহী খৰচিং টেৰাঙো আহিছিল আপুনিও আহিছিল সেই সময়ত অসমীয়া ভাষী সমাজখনে আপোনালোকক কিদৰে গ্ৰহণ কৰিছিল মনত পৰেনে অসমীয়া সমাজখনে যেনেকুৱা ধৰণৰ গ্ৰহণ কৰিছে আৰু সেইটো মোক ক'বলগীয়া আছে নেকি মই অসমীয়া সমাজতে ডাঙৰ হৈছোঁ ভৈয়ামতে আজিৰ প্ৰজন্মক অন্ততঃ সেই দিনবিলাক যদি অকণমান কয় মই যদি অসমীয়া সমাজৰ লগত নথকাহেঁতেন আজি অসম সাহিত্য সভাৰ সভাপতি পদলৈ বা অসমীয়া সাহিত্য ৰচনা কৰা বা এই গোটেই নৰ্থ ইষ্টৰ যিটো অসম সাহিত্য সভাৰ জাতীয় জীৱনটোক আগবঢ়াই নিয়াৰ কাৰণে বা মোৰ সাধাৰণ যিখিনি কিবা আছে কণ্ট্ৰিবিউশ্যন আছে অৱদান সেইখিনিৰে মই চাব নোৱাৰিলোহেঁতেন গতিকে অসমীয়া সমাজখনৰ যিখিনি মোৰ ওপৰত যিটো কিবা আছে সেইটো বৰ মই কি ক'ম এতিয়া ইয়াৰ পিছতো ভৈয়ামৰ পৰা যোৱা শিক্ষকসকলে বহু সংখ্যক শ শিক্ষকে কাৰ্বি আংলঙত কাম কৰিছে কাৰ্বি সমাজখনক শিক্ষিত কৰি তোলাত তেওঁলোকৰ নিশ্চয় বৰঙণি আছিল কিন্তু মই জানিব খুজিছোঁ যে যেতিয়া আপোনালোক একেবাৰে নতুন প্ৰথম প্ৰজন্মৰ শিক্ষিত লোক যিসকল ভৈয়ামলৈ নামি আহি অসমীয়া সমাজখনৰ লগত থাকি শিক্ষা গ্ৰহণ কৰিছিল সেই সময়ত অসমীয়া সমাজখনে আপোনালোকক কেনেধৰণে গ্ৰহণ কৰিছিল নাই সেইটো মানে কোনো ঘৃণাৰ ভাৱ নাই বা এইটো মানে এইটো কাৰ্বি জাতি বা এইটো জনজাতি বুলি কিবা নাই তেনেহ'লে সাধাৰণভাৱে মৰমত আমাক আদৰিছে আৰু শিক্ষকসকলে সেই সময়ত ছাৰসকলৰ মৰম নোপোৱাহেঁতেন মইতো আজি মানুহ হ'বই নোৱাৰিলোহেঁতেন এতিয়া মাজুলীৰ যিগৰাকী শিক্ষক
সোমনাথ দত্ত ছাৰ মাজুলী বনগাঁৱৰ মোক নিজৰ ল'ৰা ছোৱালী মাতিছে, গোটেই ল'ৰাৰ নিচিনা তেওঁলোকে ডাঙৰ কৰিছিল। আৰু ছাৰে নিজে গৈ মোক প্ৰথম ব্ৰহ্মপুত্ৰত চিনাকি কৰি দিছিল নিমাতী ঘাটত, আৰু ফেৰীত উঠাই মোক বনগাঁৱলৈ লৈ গৈছিল মাজুলী। আৰু সেই সময়তে মই দক্ষিণপাট সত্ৰখন মোৰ চোৱাৰ সুবিধা হৈছিল। তেতিয়া মই ক্লাছ 4, ক্লাছ 5, ক্লাছ 6। আৰু তেতিয়াই মই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ, মই নাম নাজানো, মোৰ ভয়, মোৰ লাজ তেতিয়া যে মই গৈ সত্ৰত কিবা কৰিছিলোঁ, সত্ৰাধিকাৰে মোক নিৰ্মাৰিল দিছিল। আৰু এই যে মই সাধাৰণ ল'ৰা এটা, পাহাৰৰ মানুহ এটা গৈ যে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ পৰা নিৰ্মালি গ্ৰহণ কৰিলোঁ, এইটোতো ডাঙৰ কথা নহয়, বহুত ডাঙৰ কথা। আৰু সেই সময়ত আজিৰ পৰা 1954 এনেধৰণৰ, আজিৰ পৰা 6টা দশকৰ আগৰ কথা। প্ৰিয় দৰ্শক, ৰং বং তেৰাঙৰ লগত আমাৰ আলোচনা চলি থাকিব। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। আৰু মেজমেলত আমাৰ মাজত আজি উপস্থিত আপোনালোক আমাৰ সকলোৰে পৰিচিত নমস্য সাহিত্যিক ৰংবং তেৰাং ডাঙৰীয়া। ৰংবং তেৰাং ডাঙৰীয়া, মই বিৰতিৰ পূৰ্বে আপোনাক কেইটামান প্ৰশ্ন সুধিছিলোঁ। এতিয়া সেইকেইটা প্ৰশ্নৰে লগত অলপ সংযোগ থকা, যেনে আপুনি ভৈয়ামত পঢ়িছিল, নগাঁৱত পঢ়িছিল, কোনোবা গোলাঘাটত পঢ়িছিল। তেতিয়া কাৰ্বি আংলঙৰ স্কুল কলেজ নাছিল। এতিয়া কাৰ্বি আংলঙৰ স্কুল কলেজ বহুত হ'ল, ইউনিভাৰ্চিটিৰো কেম্পাছ বহিল, মেডিকেল কলেজ হ'ল, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ উন্নয়ন হ'ল। আৰু সেইটো স্বাভাৱিক, সেইটো ইতিহাসৰ গতি, সেইটো উন্নয়নৰ গতি। যেতিয়া তাত স্কুল কলেজ নাছিল, তেতিয়া বহু সংখ্যক ছাত্ৰ ভৈয়ামত পঢ়িবলৈ বাধ্য হৈছিল। আজি বাধ্য নহয়। যেতিয়া বাধ্য হৈছিল, তেতিয়া ভৈয়ামৰ সমাজখনৰ লগত আপোনালোকৰ সংযোগটো খুব দৃঢ় আছিল। আৰু যেতিয়া বাধ্যবাধকতা নোহোৱা হ'ল, ভৈয়ামৰ সংযোগখনৰ লগত সেই দৃঢ়তাটো নোহোৱা হ'ল। এতিয়া এই পৰিৱৰ্তিত পৰিস্থিতিত আপুনি কি ভাবে যে সেই সংযোগ আমি পুনৰ ঘূৰাই পোৱাৰ কি অৱকাশ আছে? সেই সংযোগটো স্বাভাৱিকতে তাৰ উঠি অহা ল'ৰা ছোৱালীয়ে এতিয়া তাতে সুবিধা হৈছে পঢ়া শুনা কৰাৰ, গোটেই ভৈয়ামৰ পাহাৰৰ কিবা। কিন্তু কথা হৈছে কি, যিসকল পঢ়াইছে, কাৰণ কাৰ্বি আংলঙৰ বহুত ইউনিভাৰ্চিটি পৰ্যন্ত হৈছে, হাইস্কুল বহুত হৈছে, মেডিকেল কলেজ হৈছে, ITI কিবা হৈছে, বহুত কিবা কিবি হৈ আছে। কিন্তু তাৰ কাৰণে যিখিনি মানুহ লাগে, সেই মানুহখিনি ক'ৰ পৰা আহে? গতিকে ভৈয়ামৰ মানুহৰ পৰা যদি তেওঁলোকে এই শিক্ষা দান কৰিবৰ কাৰণে নাহে, তে পাহাৰৰ মানুহৰ পৰা পাবনে বাৰু? মোৰতো সদায় সেই কথাটোৱে যে আজি টেকনিকেল এডুকেশ্যনৰ কাৰণে কেইজন কাৰ্বি ল'ৰা ছোৱালী শিক্ষাদান দিব পাৰিব? আজি মেডিকেল কলেজ আৰম্ভ হৈছে, কেইজন মানে কিবা ডাক্তৰ হৈ মানে এই চিকিৎসা বিজ্ঞানৰ পাঠদান কোনে কৰিব পাৰিব? গতিকে এই শিশুসকল ভৈয়ামৰ পৰাই যাব লাগিব। গৈ তেওঁলোকে সেইটোৰ মাজতে সংযোগটো তেওঁলোকে নিশ্চয় সেইটোৱে একমাত্ৰ কোনো। তাতকৈ আৰু এতিয়া ভৈয়ামলৈ নামে আহিব নালাগে তেওঁলোকে, কিন্তু ভৈয়ামৰ লগত মানুহৰ সংযোগটো, মিলনটো শিক্ষাৰ মাধ্যমেদি, শিক্ষকৰ মাজেদি সেইটো নিশ্চয় তেওঁলোকে পাব। মোৰ সেইটোৱে কিবা আছে। সামগ্ৰিকভাৱে যিটো অসমৰ ধাৰণা, যিটোত সকলো বহু জনগোষ্ঠী একেলগে আছে। আজি চাওক, মোৰ কিবাতেই এতিয়া
অসম বিশ্ববিদ্যালয়খনৰ যিটো ডিফু কেম্পাছৰ যিটো অসমীয়া বিভাগটো আছে কুসুম্বৰ বৰুৱা তেওঁ হেড এতিয়া তাত যিসকল অসমীয়া পঢ়ি আছে অসমীয়া বিষয়টো তাত বহুতো কাৰ্বি ষ্টুডেণ্ট আছে তেওঁলোকে মোৰ লাইব্ৰেৰীত পঢ়ে অসমীয়া সেই ভাগ কিবা সেইবোৰ কৰে সেইটোৰ মাজেৰে তেওঁলোকে এটা সংযোগ কৰি আছে সেইবোৰ নাই সেই কথাটো মই বুজি পাইছোঁ যে ভৈয়ামৰ পৰা যোৱা বা অন্য কোনো ৰাজ্যৰ পৰা অহা শিক্ষকসকলৰ অধীনত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব মই সুধিব খোজা কথাটো হ'ল যে উন্নয়ন আৰু সম্প্ৰীতি দুয়োটা আমি সমান্তৰালভাৱে কেনেকৈ লৈ যাম কাৰণ যেতিয়া শিক্ষানুষ্ঠান নাছিল তেতিয়া আপুনি দত্ত ছাৰৰ লগত মাজুলীত ফেৰীত উঠি গৈ দক্ষিণপাট সত্ৰ আৰু ক্লাছ 5-6ত দক্ষিণপাট সত্ৰ আপুনি দৰ্শন কৰিছিল আজিৰ সেই প্ৰয়োজনীয়তাটো নোহোৱা হৈছে এতিয়া যিটো আপোনাৰ দৰে মানুহৰ যিটো আত্মিক সম্পৰ্ক সেইটো আপুনি আজিৰ প্ৰজন্মৰ পৰা আশা কৰিব নোৱাৰে এনেকুৱা অৱস্থাত দুয়োটা আমি সমান্তৰালভাৱে কেনেকৈ চলাম আমাক উন্নয়নো লাগিব শিক্ষানুষ্ঠানো লাগিব আৰু লগতে সম্প্ৰীতিটো একেবাৰেই লাগিব গতিকে আমি দুয়োটা কেনেকৈ চলাম সম্প্ৰীতিটো হৈ আছে দেখোন আমি মানে সম্প্ৰীতি কেনেকৈ হ'ব চিন্তা সেই চিন্তাটো আনিবই নালাগে মোৰ হবে সম্প্ৰীতি নিজে আছে আজি তাৰালাংচত আজি কাৰ্বি কালচাৰেল কিবা সেইবিলাক হৈ আছে নহয় জানো তাৰালাংচত যিখিনি কাৰ্বি ফেষ্টিভেল আছে ইউথ ফেষ্টিভেল আছে তাত অকল কাৰ্বি বুলি নাই তাত গোটেই অসমৰ গোটেই বিভিন্ন ধৰণৰ সাংস্কৃতিক কিবাবিলাক তাতে কিবা হয় গোটেই তাৰ মাজতে সংমিশ্ৰণটো হোৱা নাই জানো আজি যিকোনো বিষয়ে হওক যে এই যিটো সংমিশ্ৰণ সেইটোৱেইটো এটা নতুন ধৰণৰ এটা সংযোগ নতুন ধৰণৰ এটা সম্প্ৰীতি ভাৱবোৰ আনি দিছে আনিছে সেইটো আনিছে সেইটো নাই অনা বুলি ক'ব নোৱাৰে কোনোবা উগ্ৰ জাতীয়বাদী কোনোবা সেইটো ক'ব পাৰে নাই বুলি ক'ব পাৰে কিন্তু মই ভাবোঁ যে সেইটো নহয় কিমান সুন্দৰকৈ তাৰালাংচ আজি কিবা হৈছে বিকাশ হৈছে অকল কাৰ্বি কালচাৰেল বিকাশেই নহয় লগতে এই সমন্বয়ৰ ভাৱধাৰাটো ইমান ধৰণৰ হৈছে আজি তাৰালাংচত যদি কোনোবা যায় তেতিয়া দেখিব যে হয় সঁচাকৈ আজি গোটেই কাৰ্বি আংলংটোৱে এটা বেলেগ ধৰণৰ কিবা হৈছে মই সাহিত্যৰ প্ৰসংগলৈ আহিব খুজিছোঁ অসমীয়া পাঠকে ৰংমিলিৰ হাঁহি প্ৰায় সকলোৱে চিনি পায় প্ৰায় সকলোৱে পঢ়িছে শিক্ষিত সমাজৰ সকলোৱে পঢ়িছে ৰংমিলিৰ হাঁহি কিন্তু ইয়াৰ উপৰিও আপোনাৰ বহুকেইখন উপন্যাস যেনে ক্ৰান্তিকালৰ অশ্ৰু মিৰবিন জাক হেৰুৱা পক্ষী নীলা অৰ্কিড এইবিলাক উপন্যাসো অসমীয়া সমাজে কিন্তু খুব আগ্ৰহেৰে গ্ৰহণ কৰিছে এতিয়া এই আটাইবোৰ উপন্যাসৰ ভিতৰত আপোনাৰ কোনখন কিতাপ নিজৰে খুব ভাল লাগে ৰাজগুৰু ডাঙৰ মই এই কথাটো ক'ব নোৱাৰোঁ মোৰ কোনখন ভাল মই ৰংমিলি এখন লিখিলোঁ দ্বিতীয়বাৰ পঢ়ি চোৱা নাই আৰু প্ৰত্যেকটোৱে মই উপন্যাসবিলাক মই মানে লিখিছোঁহে কিন্তু মই পঢ়ি চোৱা নাই পিছত আৰু কোনটো ভাল কোনটো মোৰ দৃষ্টিটো মোৰ প্ৰতিটো বস্তুৱে মোৰ নিজস্ব মোৰ অন্তৰৰ পৰা লিখা মোৰ নিজৰ সৃষ্টি বুলি ক'ব নোৱাৰোঁ কিন্তু মোৰ মনৰ ভাৱৰ পৰা সেইবোৰ প্ৰকাশ হৈছে চবটোৱে ভাল মোৰ গল্পই হওক বা উপন্যাসেই হওক বা যিকোনো লিখাই হওক গতিকে মোৰ সকলোবিলাকে মোৰতো আপোন মই কোনটো মানে এইটোৱে ভাল মোৰ কলমৰ পৰা যিখিনি সৃষ্টি হৈছে যিটি ওলাই আছে আটাইবিলাকে মোৰ ভাল মইতো কোনটো বেয়া বুলি নকওঁ ক'বও নোৱাৰে সেইটো মই ভাবোঁ সেইটো কোনো মই অইনে ক'ব পাৰে কিন্তু মই মানে এইটোৱে ভাল ৰংমিলি হাঁহিটো ভাল ক্ৰান্তিকালৰ অশ্ৰুৰ বেয়া বা নীলা অৰ্কিডটো এইটো বেয়া হৈছে বা ভাল হৈছে মই সেইটো নকওঁ তেৰাং ডাঙৰীয়া আপুনি আপোনাৰ সাহিত্যৰ ক্ষেত্ৰত এটা কথা মন কৰিছোঁ যে আপুনি নিজে আছিল অসমীয়া বিষয়ৰ স্নাতকোত্তৰ অসমীয়া বিষয়ৰ শিক্ষক আপোনাৰ সকলো সৃষ্টি অসমীয়াত হৈছে কাৰ্বি পাঠকে আপোনাৰ সৃষ্টিক কেনেদৰে গ্ৰহণ কৰিছে ৰাজগুৰু ডাঙৰ সেই কথাটো মই ক'ব নোৱাৰোঁ কাৰ্বি নিশ্চয় কাৰ্বিসকলক সেইটো লৈছে
কাৰ্বিসকলেও পঢ়িছে আৰু কাৰ্বি মোৰ উপন্যাস কেইখন মানে কাৰ্বি ভাষালৈ অনুবাদ হৈছে আৰু মই কাৰ্বি উপন্যাসখনো লিখিছোঁ উৰুষা পজাৰ কাব্যখন সেইখন কাৰ্বি ভাষাতে মই উপন্যাসখন লিখিছোঁ সেইটো পাঠকে কেনেকৈ গ্ৰহণ কৰিছে কাৰণ আমাৰ এটা ডাঙৰ সমস্যা হৈছে অকল মোৰ বুলি নহয় আজি অৰুণাচলৰ আজি ইয়েছে দৰ্জী থংচিৰ এই যিখিনি উপন্যাস যিবোৰ গল্পবোৰ লিখিছে সেইটো এতিয়া থংচি ডাঙৰীয়াৰ নিজৰ জনগোষ্ঠীৰ মানুহে কিমানে পঢ়িছে মইতো নাজানো বা থংচিও নাজানো সেই কথাটোৱে মই সুধিব খুজিছোঁ বা লুমেৰ দায়ে যিটো পৃথিৱীৰ হাঁহিখন ৰচনা কৰিছে কিন্তু দাইৰ পৰিয়াল বা তেওঁলোকৰ যিটো সমাজখনে জানে নাজানে এই কথাটো কোনে ঠিক তেনেকুৱা পাঠকৰ অভাৱটো আৰু গতিকে পাঠকৰ অভাৱ মানে শিক্ষাৰ দীক্ষাৰ অভাৱটো আৰু সেই তেনেকুৱা ধৰণৰ কাৰ্বি সকলোৰো মোৰ গোটেই উপন্যাসবিলাক তেওঁলোকে হজম কৰোঁ তেওঁলোকে পঢ়িব পাৰিছে নে নাই সেইটোও মই নাজানো কিন্তু কেইবাখনো উপন্যাস আপোনাৰ কাৰ্বি ভাষালৈ অনুবাদ হৈছে তাৰ আপুনি সঁহাৰি কেনেকুৱা দেখিছে সঁহাৰি মানে আমাৰ সমাজখনত এতিয়া এই বস্তুটোৱে মই সদায় কৈ থাকোঁ যে আমাৰ এতিয়া ধৰি লওক আমাৰ নিউজ পেপাৰ কাৰ্বি আংলঙৰ পৰা মাত্ৰ এখনে ওলায় আৰ্লিং ডেইলিখন আৰু ঠেকাৰটো ওলায় কিন্তু মই তেওঁলোকক কৈ থাকোঁ যে তোমালোকে এটা কাম কৰা যে যিবিলাক বহু কাৰ্বি সাহিত্য ওলাইছে কবিতা হওক গল্পই হওক বা উপন্যাসেই হওক বহুত সৃষ্টি হৈছে কাৰ্বি ভাষাত কিন্তু তাৰ মূল্যাংকন কৰিবৰ কাৰণে কোনো কাগজে আগবাঢ়ি অহা নাই গতিকে আৰ্লিং ডেইলিয়ে হওক বা ঠেকাৰেই হওক তেওঁলোকে এটা সিদ্ধান্ত কৰক যে মাহত এটা হ'লেও কোনোবা এগৰাকী লেখকৰ কাৰ্বি লেখকজনৰ কবিতাই হওক তাৰ এটা আলোচনা হওক কিবা হওক অধ্যয়নৰ সুবিধা হওক সেই এটা নতুন ধাৰা এটা আনিব লাগিব এইটো সকলোতে অসমীয়া সাহিত্যতো সেইটো হৈছে গতিকে এই যিটো যিখিনি সৃষ্টি সেই সৃষ্টিৰ যিখিনি কিবা সেইটো বিলাই দিবৰ কাৰণে অন্ততঃ সংবাদ মাধ্যমে নিশ্চয় আগভাগ ল'ব লাগিব বহুত ধন্যবাদ তেৰাং ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত ৰং মিলি হাঁহিৰ স্ৰষ্টা ৰংবং তেৰাং ডাঙৰীয়া পুনৰ সাহিত্যৰ কথা আপোনাৰ পিছৰ প্ৰজন্ম এই পিছৰ প্ৰজন্মত কিন্তু বহুত শক্তিশালী কাৰ্বি আংলঙৰ পৰা বহুত শক্তিশালী লেখক ওলাইছে নিশ্চয় মই জনাত আপোনাৰ বিদ্যা সিং ৰংপি অৰুণ তেৰণ চাৰেট হানছে এইসকলৰ কবিতা অসমীয়া ভাষাৰ পাঠকৰ মাজত সাংঘাতিক জনপ্ৰিয় এতিয়া এওঁলোকৰ কবিতা বৰ্তমান চৰ্চা হৈ আছে এওঁলোকৰ লেখা বা আপোনাৰ পিছৰ প্ৰজন্মৰ বহু কাৰ্বি আংলঙৰ পৰা ওলোৱা অসমীয়া ভাষাত চৰ্চা কৰা লেখকৰ সৃষ্টিৰাজি চৰ্চা হৈ আছে কিন্তু এটা দিন আহিব সেইটো কেতিয়া আহে মই নাজানো ইয়াত এটা জ্যোতি পৰিব যেনেকৈ অৰুণাচলত লুমেৰ দাই অথবা ইয়েছে দৰ্জে থংচি অন্তিম কিজন অসমীয়া লেখক হ'ল তেওঁলোকৰ ইয়াৰ পিছত আৰু অসমীয়া ভাষাত চৰ্চা নাই এতিয়া অৰুণাচলত চৰ্চা হয় ইংলিছত কাৰ্বি আংলঙৰ ক্ষেত্ৰতো একেধৰণৰ চৰ্চা অব্যাহত থাকিব বুলি আপুনি ভাবেন যে এই যিটো গতি চলি আছে আজি সেই একে গতিত চলি থাকিব বুলি আপুনি ভাবেন ৰাজগুৰু ডাঙৰীয়া মই কিন্তু আপোনাৰ এই কথাটোত আপুনি যিটো সন্দেহ কৰিছে মই সেইটোত কিন্তু মই বিশ্বাসী নহয় খুব ভাল কথা কাৰ্বিসকলে অসমীয়া সাহিত্য লিখি থাকিব আৰু সেইটো কেতিয়াও জ্যোতি নপৰে কেনেকৈ ক'লে আপুনি জ্যোতি নপৰে বুলি নপৰে আপোনাৰ এই গোটেই দৃঢ় ধাৰণাটোৰ মূল ভিত্তিটো কি মূল ভিত্তিটো হৈছে কি যে নিজকে লেখকে প্ৰকাশ কৰিবৰ কাৰণে এটা যিটো কিবা আছে সাহিত্যৰ নিজৰ সৃষ্টি প্ৰকাশৰ কাৰণে যিটো মাধ্যম তেওঁলোকে বিচাৰি পাইছে সেইটোৰ পৰা তেওঁলোকে কেতিয়াও মুক্ত হ'ব নোৱাৰে আৰু সেইটোৱে সত্য বুলি ভাবিছে
আৰু সেইকাৰণে অৰুণাচলত হ'ব পাৰে কিন্তু কাৰ্বি আংলঙত সেইটো কাৰ্বি সমাজত অন্ততঃ অসমীয়া ভাষাত লিখা মানুহ এতিয়া লাহে লাহে বেছি হৈ আহিছে প্ৰিয় দৰ্শক অত্যন্ত ইতিবাচক এইমাত্ৰ অত্যন্ত ইতিবাচক কথা ক'লে ৰংবং তেৰাং ডাঙৰীয়াই মই সুধিছিলোঁ যে যিসকল কাৰ্বি আংলঙৰ পৰা ওলোৱা লেখকে অসমীয়া ভাষাত চৰ্চা কৰি আছে এই প্ৰজন্মটোৰ পিছত ই জ্যোতি পৰিব কাৰণ অসমীয়া ভাষাত চৰ্চা কৰা মানুহ নোহোৱা হ'ব তেৰাং ডাঙৰীয়াই কৈছে নহয় অৰুণাচলৰ দৰে কাৰ্বি আংলঙৰ অৱস্থা নহয় বৰঞ্চ অসমীয়া ভাষাত লেখা মানুহৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে তেৰাং ডাঙৰীয়া যদি ৰেফাৰেঞ্চ সেইটোৱে লওঁ অসমীয়া ভাষাত সৃষ্টি কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে এইটো সকলো গোটেই অসমখনৰ কাৰণে এটা অত্যন্ত সুখবৰ এই বছৰৰ আৰম্ভণিত আপুনি দিছে জানো মই দিব পাৰোঁ কিন্তু সেইটোৱে মই সেইটোৱে সত্য তেনেহ'লে অসমীয়া ভাষাটো এক সংযোগী ভাষা লিংগুৱা ফ্ৰাংকা মাতৃভাষা হিচাপে নহয় বা অন্য ধৰণৰ স্বীকৃতিৰে নহয় লিংগুৱা ফ্ৰাংকা এক সংযোগী ভাষা হিচাপে গ্ৰহণ কৰাত এই বিশেষকৈ পৰিষদবিলাকে BTAD হওক কাৰ্বি পৰিষদ হওক ডিমাচা পৰিষদ হওক কিবা আপত্তি থাকিব পাৰে নেকি মইতো কেতিয়াবা এইবোৰ কিবা ল'ৰাৰ ধৰ্মৰ নিচিনা ভাবোঁ কেতিয়াবা এইবোৰ আচলতে অসমীয়া ভাষাটো বাদ দি মানে এইটো লিংগুৱা ফ্ৰাংকাটো সংযোগী ভাষা এতিয়া নহয় এইটো আমি আকৌ উভতি যাব লাগিব মানে তাহানিখনলৈ একে মাধৱ কন্দলীৰ ৰামায়ণৰ যুগলৈ আমি উভতি কিয় যাব লাগে আজি সকলোবিলাক আজি বড়োসকলে কওক এতিয়া বড়ো মই বেছি নহয় বড়ো আৰু কাৰ্বিবিলাকে একেলগে যদি লগ লাগে আজি যদি মেজমেলত একেলগে বহিব পৰাহেঁতেন যে মই কাৰ্বিত ক'ম বড়োৱে বড়ো ভাষাত ক'ব মই বুজি পামনে বড়ো আৰু বড়োৱে মোৰ কাৰ্বি ভাষা বুজি পাবনে তেতিয়া আমাৰ মত বিনিময়টো কি ভাষাত হ'ব গতিকে এই যিটো এই সংযোগী যিটো ভাষা সেইটো এতিয়া নহয় এইটো হাজাৰ হাজাৰ বছৰৰ পৰা চলি আহিছে চলি থাকিব আৰু পিছত গৈ এইবিলাকে খেলি মেলি কৰি আচলতে মানুহৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে মই সেইটো বুলি ভাবোঁ এই বিভ্ৰান্তিটোৰ সৃষ্টিৰ কাৰণটো কি কিহৰ কাৰণে হৈছে সেইটো মই ক'ব নোৱাৰোঁ বা এই বিভ্ৰান্তি আঁতৰোৱাৰ কিবা উপায় সেইটো নিজে চিন্তা যদি উপায় সন্ধান কৰে আপুনি তেতিয়াহ'লে সেইটো ৰাজনৈতিকভাৱে কৰিব লাগিব নে সামাজিকভাৱে কৰিব লাগিব এইটো আচলতে কোনে কি কৰিছে নাজানো কিন্তু মানুহৰ মাজতো জনসাধাৰণৰ মাজতো সংযোগ সদায় হৈয়ে থাকে তেনেকুৱা এই ভাষাটোতো চলি আছে অসমীয়া এই সংযোগটো চলি আছে তেনেকুৱা আপুনি নিজকে কেতিয়াবা হয়তো প্ৰশ্ন কৰিব পাৰে এনে বিষয়ত যে মই এজন কাৰ্বি লোক সেইটোতো সত্য আৰু দ্বিতীয় প্ৰশ্নটো আপুনি কৰিব পাৰে যে মই এজন অসমীয়া ভাষাৰ অতি গুৰুত্বপূৰ্ণ স্ৰষ্টা এজন অতি গুৰুত্বপূৰ্ণ সাহিত্যিক তেতিয়া তৃতীয় প্ৰশ্নটো আপুনি কৰিব পাৰে যে কোনটো পৰিচয় মই যদি এটা পৰিচয় দিব লাগে তেতিয়াহ'লে মই কোনটো পৰিচয় দিম তাৰ উত্তৰ আপুনি কেতিয়াবা সেইটো মোৰ মাতৃভাষা চাই মোৰ নিজৰ মাতৃভাষা কাৰ্বিটো মই নিশ্চয় নাপাহৰোঁ মই সেইটো পাহৰাৰ প্ৰশ্নই নাই হয় কিন্তু যিটো সংযোগী যিটো ভাষা অসমত যে অসমীয়া ভাষাৰ বাহিৰে বাকী জনগোষ্ঠীয় মানুহবিলাকৰ মাজত কেনেকৈ ধৰণে চলিব নাই মোৰ প্ৰশ্নটো আছিল এনেকুৱা যে আপুনি এবাৰ নিজকে প্ৰশ্ন কৰক যে আপোনাৰ পৰিচয় আত্মপৰিচয় হ'ল আপুনি এজন কাৰ্বি মানুহ সঁচা দ্বিতীয় প্ৰশ্নটো হ'ল যে মই অসমীয়া ভাষাৰ এজন গুৰুত্বপূৰ্ণ লেখক সেইটোও সঁচা এতিয়া যদি মই তৃতীয় প্ৰশ্নটো আপোনাৰ ওচৰত অৱতাৰণা কৰোঁ যে আপুনি এই দুটা পৰিচয়ৰ ভিতৰত কোনটো পৰিচয়ে চিনাকি দি আপুনি ভাল পাব মই কাৰ্বি হিচাপে কাৰ্বিটো পৰিচয় দি ভাল পাম আৰু অসমত আচলতে অসমীয়া ভাষাটো মোৰ মৰমৰ ভাষা অসমীয়া মাত কথাটো মৰমৰ মাত কথা মই সেইটোকো পাহৰিব নোৱাৰোঁ দুইটাই মোৰ চলি যায় দুইটাতো মই কিবা কৰিব নোৱাৰোঁ হয় আপুনি এতিয়াও এখন উপন্যাস লিখি আছে
আৰু আপোনাৰ এতিয়া যিটো বয়স সেইটো 80+ 80 বছৰ ওপৰ হ'ল আপোনাৰ এনেকুৱা সময়তো আপুনি পৰম ধৈৰ্যৰে উপন্যাসখন লিখি আছে মই এটা হাইপথেটিকেল কথা কওঁ যিটো বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই সেইটো হ'ল যে আপোনাক জীৱনটো পুনৰ ঘূৰাই দিয়া হ'ল আপুনি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব পাৰিব তেনেকুৱা অৱস্থাত আপুনি ক'ৰ পৰা আৰম্ভ কৰিব আৰু কি হ'ব বিচাৰিব এইটো প্ৰশ্নটো বৰ জটিল প্ৰশ্ন কৰিলে আপুনি এইটো হাইপথেটিকেল তাকেতো আপুনি চিন্তা কৰকচোন সময় লওক আপুনি ক'ৰ পৰা আৰম্ভ কৰিব আৰু কি হ'ব সেইটো মইতো ক'ব নোৱাৰোঁ ক'ৰ পৰা আৰম্ভ কৰিম সেইটো সময়ে ক'ব মনে ক'ব অন্তৰে ক'ব নহয় আপোনাক এতিয়া এটা পৰিপক্ক অৱস্থাত মই এই বিকল্পটো দিছোঁ আপোনাৰ হাতত যে আপোনাক জীৱনটো পুনৰ ঘূৰাই দিলোঁ আপুনি আজি জন্ম আপুনি ঘূৰাই দিব পাৰে জীৱনটো ঘূৰাই দিব পাৰিব নেকি নোৱাৰোঁ সেইকাৰণে মই কৈছোঁ ইটছ এ খুব হাইপথেটিকেল কুৱেশ্যন এতিয়া যদি দিওঁ যদি আপুনি ঘূৰাই দিয়ে শূন্যৰ পৰা আৰম্ভ কৰিব পাৰে তেনেহ'লে আপুনি ক'ৰ পৰা আৰম্ভ কৰিব আৰু কি কৰিব আপুনি অসমীয়া ভাষাত লিখিয়ে থাকিব কলেজতে অধ্যাপনা কৰি থাকিব নে কিবা আৱিষ্কাৰ কৰিব নে ৰাজনীতি কৰিব নে ডাক্তৰ হ'ব কিবা এটাতো আপোনাৰ মোৰ জীৱনটোত আৰু এটাই কিবা আছে মোৰ এইটো মোক এটা শক্তি দিছে মই ক'ব নোৱাৰোঁ মই নিজেও ক'ব নোৱাৰোঁ মোৰ যিটো প্ৰকৃতিৰ যিটো অৱদান সেইটোৰ ওপৰত মই পুনৰ কলমটোৱে লিখিম আৰু কলমটোৱে মোৰ আৰু বেলেগ মোৰ নাই যদি জীৱনটো পুনৰ পায় তেনেহ'লে আৰু বেছি সংখ্যক লিখাৰ কিবা উদ্দেশ্য আছে সেইটো মই একো নাজানো প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত আপোনাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰং মিলি হাঁহিৰ স্ৰষ্টা ৰংবং টেৰাং ডাঙৰীয়া মই আহিছোঁ আকৌ এটা খুব সাধাৰণ খুব কমন প্ৰশ্নলৈ আজিকালি প্ৰায়ে এই প্ৰশ্নটো প্ৰায়ে আলোচনা হৈ থাকে সেইটো হ'ল যে ইণ্টাৰনেট আৰু এই যে সামাজিক মাধ্যমৰ ব্যাপক প্ৰচলন প্ৰত্যেকৰ হাতত স্মাৰ্টফোন আৰু স্মাৰ্টফোনে প্ৰতি মুহূৰ্তত শ খবৰ আপোনালৈ আনি আছে আজি আনত যদি উপলব্ধ নহয় আপুনি নজনা বা জানিব নলগা বা জানাৰ কোনো প্ৰয়োজন নোহোৱা বস্তু আপোনাৰ স্মাৰ্টফোনত অহৰহ আহি আছে দ্বিতীয়তে আহিছে কনজিউমাৰ ডিউৰেবলছবিলাক খুব সহজলভ্য হৈ গৈছে মানুহে যদি ভোগ কৰিবলৈ ইচ্ছা কৰে তেনেহ'লে আজিৰ তাৰিখত বোলে মই বহু লাখ টকা হ'লেহে ভোগ কৰিব পাৰিম তেনেকুৱা নহয় কেইহাজাৰমান টকা হ'লেই মানুহে বেংকৰ ঋণ লৈ পেলাই যিখিনি বস্তু প্ৰয়োজনীয় গাড়ী ফ্ৰিজ ঘৰ এইবিলাক কৰিব পাৰে এফালেদি এই যে সহজলভ্যতাটো আহি গ'ল তেতিয়া মানুহৰ টকা পইচাৰ প্ৰতি আগ্ৰহটো আসক্তিটো বৃদ্ধি পাইছে সমাজখনত অসমীয়া সমাজখনত বা বাঙালী সমাজত আমাক সৰুৰে পৰা ল'ৰা ছোৱালীক সদায় সৰস্বতীৰ শিক্ষা দিয়া হয় লক্ষ্মীৰ শিক্ষাটো বহুত পিছুৱাই ৰখা হয় আমাৰ সাধাৰণতে সেইকাৰণে ইয়াত লেখক সাহিত্যিকৰ গুৰুত্ব আনবোৰ ৰাজ্যতকৈ বহুত বেছি আজিৰ তাৰিখত যদি ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ প্ৰচলন এনেকৈয়ে থাকে আৰু মানুহে যদি অনবৰতে ভোগৰ কথা চিন্তা মই ভোগবাদী হৈ পৰিছে বুলি ক'ব খোজা নাই কিন্তু ভোগৰ কথাটো যদি ইমানকৈ চিন্তা কৰি থাকে তেনেহ'লে এই যে সাহিত্যক আমি যি ধৰণে মূল্য দিওঁ সেই মূল্য থাকিবগৈ বুলি আপুনি ভাবেনে ৰাজগুৰু এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আৰু এইটো আধুনিক যুগত এই প্ৰযুক্তিবিলাক আহিছে সঁচা কথা ক'বলৈ গ'লে আচলতে মই মোবাইল ফোনটো মোৰ নিজৰ মোবাইল ফোনটো মই নিজেও চলাব নাজানো মই আনকি মেছেজ এটাও দিব নাজানো কাৰোবাৰ ফোনৰ নম্বৰটো ছেভ কৰিব লাগে সেইটোও মই নাজানো কাৰণে মোৰ গৃহিণী
কওঁ যে এইকেইটা মেছেজ এই মেছেজটো খুলি দিয়াচোন বা এটা এই খবৰটো এনেধৰণৰ পঠিয়াই দিব লাগে মই নাজানো গতিকে এই বস্তুটো মই আপোনাকো ক'ব নোৱাৰোঁ মই যিহেতুকে নাজানো মোবাইল ফোনটো মোৰ আছে কেৱল কোনোবাই কাৰণ সংযোগটো মানুহৰ লগত যোগাযোগ কৰিবৰ কাৰণে সেইটো বাকীবিলাক মোৰ গোটেই বস্তুবিলাকো মই আচলতে মই নাজানো সেইটো মোৰ কাৰণে বৰ জটিল সমস্যা মই সদায় মোবাইল ফোনটো লৈ কিবা লৈ মই মানে জটিলত পৰোঁ হয় কথা জটিলত পৰোঁ সঁচা কথাই কৈছোঁ মোক খুব জটিলত পৰোঁ আৰু মই সেইকাৰণে মই এই যি ধৰণে মানুহ মোবাইলৰ এই যিটো মই প্ৰশ্ন সুধিছিলোঁ যে এই সাহিত্যিকৰ বা সাহিত্যৰ যিটো মূল্য এইটো থাকিবগৈ নে গতিকে মোৰতো বিশ্বাস যে সাহিত্য কেতিয়াও মূল্য হেৰাই নাযায় সাহিত্যৰ মূল্য হেৰাই যাব কেনেকৈ সাহিত্যৰ মোবাইলত বা কিবা তাৰ আত্মিক যিটো কিবা চেতনা সেইটো কেনেকৈ জগাই তুলিব মানুহৰ সাহিত্যৰ মাজেদি লেখকৰ অন্তৰৰ যিটো নিৰ্মল যিটো চিন্তাধাৰা শব্দৰ মাজেদি প্ৰকাশ কৰিব ধৰি ৰাখিব তাৰ যিটো এটা বিশাল যিটো কিবা আছে সেইটো মই কেনেকৈ ক'ম সেইটো সাংঘাতিক ব্ৰহ্ম শক্তি সেইটো কেতিয়াও হেৰাই যাব নোৱাৰে যিমানে কিবা নহওক লাগে সাহিত্য বস্তুটো কেতিয়াও সি শেষ কৰিব নোৱাৰে মই বিশ্বাস নকৰোঁ এইটো আন এটা আপুনি ইতিবাচক অধ্যায়ৰ পাতনি মেলিছে যিটো আপুনি আমাক আশাৰ বাণী শুনাইছে যে সাহিত্য কেতিয়াও মৃত্যু নহয় সাহিত্যৰ মূল্য সদায় থাকিব সাহিত্যিকৰ মূল্য সদায় থাকিব মই মোৰ অন্তিম প্ৰশ্ন আপোনালৈ মই এই প্ৰশ্নটো বহুতক সুধিছোঁ আৰু এই প্ৰশ্নটো মোৰ মৌলিক নহয় নিজৰ নহয় এইটো মই শ্ৰদ্ধাৰ স্বৰ্গীয় চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াৰ পৰা ধাৰ কৰা আৰু তেখেতেও আন কাৰোবাৰ পৰা ধাৰ কৰিছিল সেই প্ৰথমজনৰ নামটো মই নাজানো আকৌ এটা হাইপথেটিকেল কুৱেশ্যন যে আপোনাক এটা নিৰ্জন দ্বীপলৈ পঠাই দিয়া হ'ল সেই দ্বীপটোত আন কোনো নাই আপোনাৰ বাহিৰে আপোনাক এখন কিতাপ লগত নিবলৈ দিয়া হ'ল এটা গান লগত নিবলৈ দিয়া হ'ল আৰু এজন ব্যক্তিক লগত নিবলৈ দিয়া হ'ল আপুনি কোনখন কিতাপ ল'ব কোনটো গান হাতত ল'ব আৰু কোন ব্যক্তিক লগত ল'ব নিৰ্জন ঠাইত মোক পঠিয়াই দিব বিচাৰিছে হয় আৰু লগত এই তিনিটা বস্তু দিব বিচাৰিছে মোক একোৱেই নালাগে চাবৰ কাৰণে প্ৰকৃতিখন আছে প্ৰকৃতিৰ লগত কথা পাতি থকাই ভাল আপুনি অকলে থাকিব প্ৰকৃতিখন আছে প্ৰকৃতিয়ে সকলো শিক্ষা দি আছে প্ৰকৃতি জগতক বাদ দি জানো আপুনি থাকিব পাৰিব কওক প্ৰকৃতিটো বিশাল বিৰাট ভাণ্ডাৰ জ্ঞান আপুনি চাব জানে প্ৰকৃতি জগতখনো আপোনাৰ একোৱেই নালাগে না কিতাপ না গান না মানুহ নালাগে আপুনি কি কৰিব তাত তেতিয়া প্ৰকৃতিৰ ৰূপ চাই থাকিব কি কৰিব তাৰ মাজেদি নিজৰ যিটো মানুহৰ যিটো চেতনা সেই চেতনাৰ মতে কৰিব মই এই প্ৰশ্নটো আপোনাৰ বাহিৰেও আন কেইবাজনো অতি শ্ৰদ্ধাৰ ব্যক্তিক সুধিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাক সুধিছিলোঁ প্ৰফেচাৰ মৃণাল মিৰিক সুধিছিলোঁ এনেকৈ বহুতক সুধিছিলোঁ প্ৰত্যেকৰে উত্তৰ বেলেগ বেলেগ আছিল আৰু আজি আপুনি ক'লে যে এই তিনিটা বস্তুৰ মানুহ গান কিতাপ একো নোহোৱাকৈও আপুনি নিৰ্জন দ্বীপটোত কটাই দিব পাৰিব কাৰণ প্ৰকৃতিখনে সকলো মানুহক জ্ঞান দি আছে শিক্ষা দি আছে আৰু চাব জানিলে প্ৰকৃতিখনে পুৱাৰ পৰা গধূলিলৈকে নিশালৈকে সকলো ইনফৰ্মেশ্যন সকলো জ্ঞান সকলো কিবা আপোনাক দি থাকিব পাৰে বহুত ধন্যবাদ ৰংবং তেৰাং ডাঙৰীয়া আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ সক্ৰিয় জীৱন কামনা কৰিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.